নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাৰ্ট নং 17 আঞ্চলিক ভূগোল অসম। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ইয়াৰ আগৰ পাঠৰ ভিডিঅ'খিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে এতিয়াই চাব পাৰিব। এইটো ভিডিঅ'ত আজি আলোচনা কৰিম ছেকেণ্ড পাৰ্টৰ পৰা, অৰ্থাৎ 5 নম্বৰৰ পৰা। 5 নম্বৰ প্ৰশ্নটো কৈছে যে অসমৰ জলবায়ুৰ বিষয়ে 6টামান বাক্য লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমৰ ৰাজ্য অসমখন মৌচুমী জলবায়ু অঞ্চলৰ অন্তৰ্গত। দেশৰ আন ৰাজ্যৰ তুলনাত অসমত বেছি বৰষুণ হয়। মাৰ্চ এপ্ৰিল মাহত বৰদৈচিলা নামৰ এক বিশেষ বতাহ প্ৰবাহিত হয়। বাৰিষা বৰষুণ বেছিকৈ হয়, কিন্তু খৰালি একেবাৰে বৰষুণ কম হয়। ৰাজ্যখন জলবায়ুৰ ক্ষেত্ৰত থকা তাৰতম্যই মানুহৰ কাম কাজত প্ৰভাৱ পেলায়। ঋতু অনুযায়ী মানুহৰ কাম কাজৰ পৰিৱৰ্তন হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি চমু টোকা লিখা। ইয়াৰে প্ৰথম ক নম্বৰটো কৈছে যে অসমৰ নদীসমূহ আৰু বিলসমূহ। তাৰপিছত খ নম্বৰটো দিছে যে অসমৰ বনাঞ্চল। তাৰপিছত গ নম্বৰটো দিছে যে বৰাক উপত্যকা। তাৰপিছত খ নম্বৰটো দিছে অসমৰ প্ৰাকৃতিক বিভাগ আৰু উ নম্বৰটো দিছে অসমৰ অৱস্থান আৰু প্ৰথম ছ নম্বৰত দিছে যে আঞ্চলিক ভূগোল। ইয়াৰে প্ৰথমটো দিছিল আমাৰ প্ৰশ্নটো যে অসমৰ নদীসমূহ আৰু বিলসমূহ। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে অসম এখন নদী প্ৰধান ৰাজ্য। ইয়াৰ প্ৰধান নদী দুখন হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী। এই নদী দুখনৰ বহুতো উপনৈ আছে। এই নৈসমূহে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কৃষিৰ বাবে উপযোগী কৰি তুলিছে। এই নৈ উপনৈসমূহৰ উপৰিও অসমত বহুতো বিল আছে। বিলসমূহত বহুতো প্ৰাকৃতিক সম্পদ আছে। মানুহে এই প্ৰাকৃতিক সম্পদসমূহ নানা ধৰণে ব্যৱহাৰ কৰি আছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছিল যে অসমৰ বনাঞ্চল। এইটো আমি এনেকৈ সজাই লিখিম যে অসম বনাঞ্চল তথা বনজ সম্পদত দেশখনৰ ভিতৰত এখন চহকী ৰাজ্য। অসমৰ অৰণ্যত বিভিন্ন ধৰণৰ মূল্যৱান বনজ সম্পদ পোৱা যায়। ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহ বনাঞ্চল সম্পদৰ ভঁৰাল। এই বনাঞ্চলসমূহত পোৱা মূল্যৱান জীৱ, গছ, বন, উদ্ভিদ আদি ৰাজ্যখনৰ লগতে দেশ বিদেশৰ পৰ্যটকৰ ঘাই আকৰ্ষণ। তাৰপিছত গ নম্বৰটো দিয়া আছিল আমাৰ বৰাক উপত্যকা। এইটো এনেকৈ সজাই লিখিম যে এই সমতলখন অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমতল ভূমিয়েই হ'ল বৰাক উপত্যকা। পূব দিশে মণিপুৰ, পশ্চিমে বাংলাদেশৰ কিছু অংশ, উত্তৰে উত্তৰ কাছাৰ পাহাৰ আৰু দক্ষিণে মিজোৰাম। অঞ্চলটোত 3খন প্ৰশাসনিক জিলা আছে। ইয়াৰ মানুহৰ প্ৰধান জীৱিকা কৃষি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছত খ নম্বৰটো যে অসমৰ প্ৰাকৃতিক বিভাগ। এইটো এনেকৈ সজাই লিখিব লাগিব যে অসমখন পাহাৰ, সমভূমি, উপত্যকা, নদ নদী আদিয়ে ভৰি আছে। নানা ধৰণৰ প্ৰাকৃতিক বৈশিষ্ট্যবোৰ লক্ষ্য কৰি ৰাজ্যখনক 3টা ভৌগোলিক অঞ্চলত ভগাব পাৰি। সেইকেইটা হ'ল ক নম্বৰত ব্ৰহ্মপুত্ৰ উপত্যকা, খ নম্বৰত বৰাক উপত্যকা আৰু গ নম্বৰত কাৰ্বি আংলং উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বহুতো উপনৈ আছে। ব্ৰহ্মপুত্ৰ উপত্যকাত 18খন প্ৰশাসনিক জিলা আছে। বৰাক উপত্যকা অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমতল ভূমিয়েই বৰাক উপত্যকা। অঞ্চলটোত 3খন প্ৰশাসনিক জিলা আছে। কাৰ্বি আংলং উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলটো ৰাজ্যখনৰ মাজত অংশত অৱস্থিত। এই অঞ্চলটো পাহাৰীয়া অঞ্চল। ইয়াত সমতল খুব কম আছে। ইয়াৰ প্ৰধান খেতি ঝুম খেতি। বৰাইল পাহাৰ ইয়াত অৱস্থিত। অঞ্চলটোৰ ডাঙৰ চহৰ হাফলং। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত উ নম্বৰটো দিয়া আছে যে ইয়াৰ পিছৰটো যে উ নম্বৰটো অসমৰ অৱস্থান। এইটো এনেকৈ সজাই লিখিব লাগিব যে অসম বিশাল ভাৰতবৰ্ষৰ এখন অংগৰাজ্য। ই ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত। অসমখনক 2খন বিদেশী ৰাষ্ট্ৰ আৰু 7খন আমাৰ দেশৰ আন ৰাজ্যই আগুৰি আছে। বিদেশী ৰাষ্ট্ৰ দুখন হ'ল ভূটান আৰু বাংলাদেশ আৰু আন 7খন ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ। অসমৰ মাটিকালি ৭৫,৪৩৮ বৰ্গ কিলোমিটাৰ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰথম ছ নম্বৰটো দিয়া আছে যে ইয়াৰ পিছৰটো আঞ্চলিক ভূগোল।
ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পৃথিৱীৰ সকলোবোৰ অঞ্চল একে নহয়। প্ৰতিটো অঞ্চলৰে ভৌগোলিক অৱস্থা বেলেগ বেলেগ। আঞ্চলিক ভূগোলে কোনো এখন ঠাই বা অঞ্চলৰ বিতং তথ্য দিয়ে। কোনো এখন ঠাইৰ ভৌগোলিক অৱস্থান, ঠাইৰ জলবায়ু, চাৰিসীমা, জনসংখ্যা, প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ ব্যৱহাৰ আদি আঞ্চলিক ভূগোলৰ বিষয়ে এই সকলোবোৰ কথা জানিলে এখন ঠাই বা অঞ্চলৰ বিষয়ে খৰচি মাৰি জানিব পাৰি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰ প্ৰশ্নটো কৈছে যে 6 নম্বৰ, অৰ্থাৎ ইয়াত 1 নম্বৰ দি দিছোঁ যে অসমৰ ভৌগোলিক বিভাগসমূহৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসম ৰাজ্যখনত পাহাৰ, ভৈয়াম, নৈ, বিল আদি ভৰি থকাৰ বাবে ই অসমান বৈশিষ্ট্যতাৰ বাবে ৰাজ্যখনক 3টা ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে। প্ৰথমটো ক নম্বৰত লিখিব লাগিব যে ব্ৰহ্মপুত্ৰ উপত্যকা। ব্ৰহ্মপুত্ৰ নৈ আৰু ইয়াৰ উপনৈসমূহৰ দুয়ো কাষে থকা সমতল ভূমিভাগ। তাৰপিছত খ নম্বৰত লিখিব লাগিব বৰাক উপত্যকা। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমতল ভূমিবিভাগ। গ নম্বৰত কাৰ্বি আংলং আৰু ডিমা হাছাও। ৰাজ্যখনৰ মাজভাগত অৱস্থিত পাহাৰীয়া অঞ্চল। ইয়াৰ উত্তৰে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু দক্ষিণে বৰাক উপত্যকা। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। ধন্যবাদ।